আমাৰ সমাজৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তিসকল কোন? তেন্তে একেবাৰে সহজ উত্তৰ যে ৰাজনীতি কৰা ব্যক্তিসকল। কিন্তু নহয়, ৰাজনীতি কৰাৰ ব্যক্তিৰ বাহিৰেও আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে দুৰ্নীতি কৰি আছে, কৰপশ্যন কৰি আছে, কিন্তু আমি ক'বলৈ সাহস পোৱা নাই। আৰু সেই ব্যক্তিসকল আমাৰ সমাজত আটাইতকৈ স্বীকৃতিপ্ৰাপ্ত মেধাসম্পন্ন ব্যক্তি। সেই ব্যক্তিসকল হৈছে আমাৰ সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি। আৰু মই কৈছোঁ আজিৰ আমাৰ সমাজৰ MBBS ডক্টৰবোৰৰ কথা। যেতিয়া ছাত্ৰ এজনে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ MBBSৰ কাৰণে ছিট পায়, সাধাৰণতে দেখা যায় যে সেই পৰিয়ালটোৰ লগতে অঞ্চল জুৰি এটা আনন্দৰ ছাঁ পৰি যায়। সকলোৱে অভিনন্দন জ্ঞাপন কৰে সেই ছাত্ৰজনক লৈ। কিন্তু সেই ছাত্ৰজনেই যেতিয়া MBBS সম্পূৰ্ণ কৰি নিজৰ কোনোবা প্ৰাইভেট চেম্বাৰ বা কোনোবা গভৰ্ণমেণ্ট হস্পিটেলত জইন কৰে, প্ৰথম অৱস্থাত সেই ডক্টৰজনে ডক্টৰৰ ইথিক্স পাহৰি যায়। তাৰ কাৰণ যেতিয়া ৰোগী এজন তাৰ ওচৰত যায়, ৰোগী অথবা ৰোগীৰ আত্মীয়ৰ লগত ইমান মিছবিহেভ কৰে যে সেইটো ক'বই নালাগে। দ্বিতীয়ত, যদি প্ৰেছক্ৰিপশ্যন এটা কৰিছে তেন্তে বেছি ক্ষেত্ৰত দেখা যায় যে কিছুমান অদৰকাৰী মেডিচিন লিখি দিছে। তাৰ কাৰণটো হৈছে যে সেই মেডিচিন কোম্পানীৰ লগত ডক্টৰজনৰ কমিশ্যনৰ অংক আছে। আৰু সেই মেডিচিন লিখিলেও নিজে বিচৰা কেৱল মাত্ৰ ফাৰ্মাচীতহে সেই ধৰণৰ মেডিচিন পোৱা যায়। তাৰপিছত যাই কি হয় যে এনেকুৱা কিছুমান অদৰকাৰী টেষ্টিং দিয়ে যিটো হয়তো দৰকাৰ নাই, আৰু সেই টেষ্টিং কেৱল নিজে বিচৰা লেবৰেটৰীতহে কৰিবলৈ সক্ষম হ'ব, এনেকুৱা ধৰণৰ কথা। আৰু প্ৰত্যেকটো মেডিচিনেই তেওঁৱে বিচৰা কোম্পানীটোৰ মেডিচিন কেৱল হ'ব, সেই ধৰণৰ এটা পৰিৱেশ কৰি দিয়ে। কিন্তু সেই ডক্টৰজনে আত্মঅহংকাৰত ইমান নিজকে বিলীন কৰি দিয়ে, নিজে হয়তো নাজানেই যে তেওঁ যে MBBS সম্পূৰ্ণ কৰিছে কোনোবা গভৰ্ণমেণ্ট কলেজৰ পৰা, তেওঁৰ MBBSৰ ফিজ কিন্তু গভৰ্ণমেণ্টে বেয়াৰ কৰিছে। তেওঁ যে একেবাৰে ফ্ৰী পৰিছে সেই কথাটো কিন্তু নহয়। আৰু গভৰ্ণমেণ্টে যে তেওঁৰ ফিজখিনি বেয়াৰ কৰিছে, গভৰ্ণমেণ্টৰ টকাৰ চ'ৰ্চ হৈছে মানুহৰ মানে সাধাৰণ জনতাৰ ইনকাম টেক্স। এতিয়া মই যদি ডাইৰেক্টলি কওঁ যে সেই MBBS ডক্টৰজন কিন্তু সাধাৰণ জনতাৰ টেক্সৰ পইচাৰে MBBS কমপ্লিট কৰিছে, আৰু লগতে যদি হস্পিটেলত চাকৰি কৰি দৰমহাও পাই আছে, সেয়াও কিন্তু সাধাৰণ মানুহৰ টেক্সৰ টকাৰে দৰমহা পাই আছে। কিন্তু এই কথাখিনি সেই ডক্টৰজনে পাহৰি যায়। সাধাৰণ মানুহ বা ৰোগীসকলৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হয় কেৱল মাত্ৰ তেওঁৰ এই টকা ঘটাৰ এটা প্ৰক্ৰিয়াৰ কাৰণে। আৰু যিটো বৰ্তমান সমাজত মই ভাবোঁ যে আটাইতকৈ দুৰ্নীতিৰ এটা সৃষ্টি কৰিছে, আৰু সাধাৰণ মানুহৰ মাজত যিটো এটা ক'ব নোৱাৰা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি কৰি দিছে। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, সকলো ডক্টৰে কিন্তু তেনেকুৱা নহয়। এতিয়াও বহুত ভাল ডক্টৰ আছে, ইথিক্স থকা ডক্টৰ আছে, কিন্তু বেছি সংখ্যক ডক্টৰেই কিন্তু এই দুৰ্নীতিগ্ৰস্ত। যদি আপোনালোকেও তেনেকুৱা ধৰণৰ কথা ভাবিছে বা কিবা ক'ব বিচাৰিছে, মোৰ কমেণ্ট বক্সত জনাব পাৰে। ধন্যবাদ।